নমস্কাৰ স্বাগতম প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ সাৰদা কেলেংকাৰীৰ লগত জড়িত অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বিস্ফোৰক মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিজেপি চৰকাৰক মমতা বেনাৰ্জীৰ প্ৰত্যাহ্বান কেলেংকাৰীৰ পৰ্যাপ্ত তথ্য আছে মোৰ হাতত কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বিৰুদ্ধে সিবিআই তদন্তৰ বিৰোধিতাৰে ধৰ্ণাত বহা বংগ কন্যাৰ এই বিস্ফোৰক দাবী তেওঁৰ অভিযোগ এই কেলেংকাৰী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক সিবিআই পূৰ্বে সোধাপোছা কৰিছিল কিন্তু তেওঁৰ বিজেপিত যোগদানৰ পিছতে বিষয়টো গাপ দিয়া হৈছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ চৰকাৰৰ হলঠেকত পেলাবলৈ এয়া বিজেপিৰ ষড়যন্ত্ৰ আখ্যা দিছে মমতা বেনাৰ্জীয়ে সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদী অমিত শাহক প্ৰত্যাহ্বান জনাই মমতাৰ দাবী বংগ ৰাইজে বিজেপিক আগন্তুক নিৰ্বাচনত উচিত শিক্ষা দিব তাপস পর একটা ফিল্ম স্টার তাকে দীর্ঘদিন জেলে রেখে দিয়েছে সে একটা নাকি তারা স্পন্সর করেছে স্পন্সর তো সাহারা সব ক্রিকেট টিমকে করেছে ইন্ডিয়ার ফুটবল টিমকে করেছে নরেন্দ্র মোদীকে করেছে নরেন্দ্র মোদী কি গ্রেফতার হয়েছে না তার বিরুদ্ধে অ্যাকশন নেওয়া হয়েছে আসামে যিনি এখন বিজেপির ডেপুটি চিফ মিনিস্টার আছে আমার কাছে কাগজ আছে আমি অথেন্টিক আপনাদের বলছি যে চিট ফান্ডের মেন লোক এখানে অ্যারেস্ট আছে তার স্টেটমেন্ট আছে 3 কোটি টাকা দিয়েছে সে অ্যারেস্ট হয়েছে বাবুল সুপ্রিয় তাদের মিনিস্টার অ্যারেস্ট হয়েছে লকেট চ্যাটার্জি যাকে ফ্ল্যাট থেকে শুরু করে সোনার তাল দিয়েছে আমি শুনেছি অ্যারেস্ট হয়েছে আৰু কলকাতাৰ 5 গৰাকী সিবিআই বিষয়াক আটক চিট ফাণ্ড কেলেংকাৰী তদন্তৰ বাবে যোৱা সিবিআই দলটোক আটক কৰিছে পশ্চিমবংগ আৰক্ষীয়ে ৰ'জ ভেলী আৰু সাৰদা কেলেংকাৰী সন্দৰ্ভত পোছা কৰিবলৈ কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ বাসগৃহত উপস্থিত হৈছিল সিবিআই দলটো আৰু সেই সময়তে আৰক্ষী আয়ুক্ত গৰাকীৰ বাসগৃহৰ সন্মুখতে কলকাতা আৰক্ষীয়ে আটক কৰিছে সিবিআইৰ 5 গৰাকীকৈ বিষয়াক কলকাতা আৰক্ষীয়ে বলপূৰ্বক সিবিআইৰ এই দলটোক লৈ যায় থানালৈ আৰু কেলেংকাৰী নথিপত্ৰ হৰলুকি হোৱা সন্দৰ্ভত সোধাপোছাৰ বাবে ৰাজীৱ কুমাৰৰ ঘৰলৈ গৈছিল সিবিআইৰ এই 5জনীয়া দলটো কিন্তু সেই সময়ছোৱাত ঘৰত উপস্থিত নাছিল আৰক্ষী আয়ুক্ত গৰাকী ইফালে সিবিআই অহাৰ পূৰ্বে আৰক্ষী আয়ুক্ত গৰাকী আত্মগোপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সিবিআইৰ মতে বঙালী ছবি নিৰ্মাতা শ্ৰীকান্ত মোহিতক জিম্মাত লোৱাৰ পিছতে ৰাজীৱ কুমাৰ শংকিত হৈ আত্মগোপন কৰাৰ অভিযোগ সিবিআই উল্লেখ্য যে ৰ'জ ভেলীত 15,000 কোটি আৰু সাৰদাত 2,500 কোটি টকাৰ কেলেংকাৰী হৈছিল যাৰ তদন্তৰ বাবে সিবিআই উপস্থিত হৈছিল গৈ আৰক্ষী আয়ুক্ত গৰাকীৰ বাসগৃহত কিন্তু আৰক্ষী আয়ুক্ত গৰাকী আত্মগোপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এখানে সিবিআইর কিছু অফিসার তারা লাউডেন স্ট্রিটে এসেছিল তারা ওখানে উইদাউট এনি পেপার তাদের কথা অনুযায়ী একটা সিক্রেট অপারেশন করতে এসেছিল আমরা তাদের সঙ্গে যখন ডিসকাস করছিলাম আমরা তাকে জিজ্ঞাসা করলাম কি সিক্রেট অপারেশন কি ছিল দে কুড নট রেসপন্ড ওরা কিছু বলতে পারেনি আমরা জিজ্ঞাসা করলাম কি আপনাদের কি প্রশ্ন আছে দে আর নট প্রিপেয়ার্ড আমরা বললাম কি এর উপরে অনারেবল হাইকোর্ট একটা ইনস্ট্রাকশন দিয়ে রেখেছেন দে ওয়্যার নট অ্যাওয়্যার প্রবাবলি অ্যাবাউট দ্যাট ওরা কিছু রেসপন্স দিতে পারেনি ওদের কাছে কোনো প্রশ্ন ছিল না কোনো দে কেম হিয়ার উইদাউট এনি ভ্যালিড পেপারস আমরা জিজ্ঞাসা করেছি এখনো অবধি ওরা কোনো পেপার প্রডিউস করতে পারেনি এন্ড নাও দে আর উইথড্রয়িং ওরা কি সিবিআই অফিসার ছিল সেই পেপার দেখাতে পেরেছে দে হ্যাভ টোল্ড আস দ্যাট দে আর সিবিআই অফিসার কোনো কাগজ দেখাতে পেরেছে উই আর ভেরিফাইং অল দ্য ফ্যাক্টস ওরা কোনো কাগজ দেখাতে পারেনি কি এখানে কিসের জন্য এসেছিল দে আর অনলি সেইং কি ওরা এখানে একটা সিক্রেট অপারেশন করতে এসেছিল কি ধারণার সিক্রেট অপারেশন ছিল কিসের জন্য এসেছিল দে কুড নট টেল আস এনি satisfactory response আৰু ফলে চিটফাট কেলেংকাৰী সিবিআই তদন্তৰ বিৰুদ্ধে উৰে নিশা ধৰ্ণাত বহিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কলকাতা আৰক্ষী আয়ুক্তক সিবিআই গ্ৰেপ্তাৰ কৰিবলৈ যোৱাত ক্ষিপ্ত হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকী আৰু নিশাৰ পৰতে অব্যাহত ৰাখিছে ধৰ্ণা কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শাহৰ নিৰ্দেশত কলকাতা সিবিআই তদন্ত চলোৱাৰ অভিযোগ আনিছে পশ্চিমবংগৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে মমতা হলঠেকত পেলাবলৈ এয়া কেন্দ্ৰই আক্ৰোশমূলকভাৱে লোৱা সিদ্ধান্ত বুলি তেওঁ অভিযোগ কৰিছে আৰু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নিশাৰ পৰাই ধৰ্ণা অব্যাহত ৰাখিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতা আৰক্ষী আয়ুক্ত ক্লিন চিট দি মমতাৰ দাবী ৰাজীৱ কুমাৰ বিশ্বৰ শ্ৰেষ্ঠ আৰক্ষী আয়ুক্ত মই দৃঢ়তাৰে ক'ব পাৰো ৰাজীৱ কুমাৰৰ কথা মমতাৰ অভিযোগ বিজেপিয়ে বংগক অত্যাচাৰ কৰিছে জাননী অবিহনে আৰক্ষী আয়ুক্তৰ ঘৰত প্ৰৱেশ কৰাৰ বাবে সিবিআই দলটোক গ্ৰেপ্তাৰ কৰিব পাৰো বুলি মুকলিকৈ তেওঁ ব্যক্ত কৰে কিন্তু কেন্দ্ৰৰ এই আক্ৰোশমূলক সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ তেওঁ দিয়ে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শাহৰ প্ৰতিকৃতি দাহ কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে তৃণমূল কংগ্ৰেছে এবং কালকে
কালকেই উনি থ্রেট করে গিয়েছিলেন এবং 19 তারিখে আমাদের স্পেসিফিক খবর আছে 19 তারিখে আমরা যখন ব্রিগেডে র্যালি করি সেই র্যালির দিনই এখান থেকে সিবিআই অফিসারদের ডেকে নিয়ে যাওয়া হয় এবং তাদের বলা হয় যে কুছ তো করো নাগেশ্বরকেও ডেকে পাঠানো হয় এবং এগুলো সব করা হয়েছে ভিন্ডিকটিভলি পলিটিক্যালি কিন্তু গায়ের জোরে জরুরি অবস্থার থেকেও ভয়ঙ্কর গব্বরি কায়দায় যে ত্রাস তারা শুরু করেছে আমাকে এক আক্রান্ত করছে তাই নয় আমার বাড়িতে যে চাঁদা হয় তাকেও ডেকে পাঠিয়েছে তাও আমি কিছু বলিনি সহ্য করেছি কবে একটা চিটফান্ড হয়েছে 1980 সাল থেকে আমরা যখন ক্ষমতা এসেছি 2012 মনে রাখবেন 11 আমরাই চিটফান্ডের মালিককে গ্রেপ্তার করি সিপিএম গভর্নমেন্ট নয় বিজেপি গভর্নমেন্ট নয় এবং তারপরে আমরা একটা সিট তৈরি করে 300 কোটি টাকা আমরা প্রায় ফেরত দিই যারা গরিব মানুষ তাদের আর আম সরি টু সে দোভাল মিস্টার দোভাল যিনি এনএসএর চার্জে আছেন তিনি হচ্ছেন সিবিআই এর টোটাল পিএম নরেন্দ্র মোদী যা বলে দিচ্ছেন সেটাকে ইমপ্লিমেন্ট করছে মিস্টার দোভাল কলকাতা পুলিশ কমিশনার ইট ইজ নট রাজীব কুমার আমি এখনো বলি হি ইজ বেস্ট অফ দ্য ওয়ার্ল্ড The Juggalbandi, the Jumla Jodi of Mr. Amit Shah and Mr. Modi cannot fight the Trinamool politically. They know that they will never be accepted in Bengal, so they are resorting to this political vendetta, especially after what they saw on January 19th at the United India Rally. 2019 BJP finish. So that's what is happening today. They landed up at the 40 CBI officials, and I am not blaming the officials, remember, because officials have to do what they're told to do by this Jodi. Landed up there at our police commissioner's residence of Calcutta. He's a police commissioner serving officer, and what happens there? They don't even have a search warrant. Modi, Shah with Ajit Doval. That's where they're getting the instructions from, and I can say this with all responsibility. আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত নেটৱৰ্ক 18 সাংবাদিক उज्जवल कुमार सहित আমি সংযুক্ত হৈছো उज्जवल आपसे जानना चाहते हैं ममता बनर्जी का क्या स्थिति है अभी क्या हो चुका है और क्या होने वाला है देखिए अभी वो धरना में बैठ चुकी है वो कल रात से धरना में बैठ चुकी है वो धर्मतला की मेट्रो चैनल में और इधर जो सीबीआई के ऑफिस है कोलकाता का वो सीबीआई ऑफिस वो सीआरपीएफ के अपनी हिरासत में ले लिया और पूरी 2 कंपनी सीआरपीएफ क्या मौजूद है यहाँ आपको किसी को घुसने के लिए पूरा चेक किया जा रहा है और अभी सीआरपीएफ की तरफ से वो मीटिंग चल रहा है वो मीटिंग के बाद वो सिद्धांत होगा कि ये लोग क्या करेगा क्या करने वाले हैं दिल्ली के साथ या बातचीत चल रहा है अभी जो स्थिति है कि यह और थोड़ी देर बाद और एक यहाँ मीटिंग होगा दिल्ली के साथ उसके बाद ये लोग का डिसीजन लेगा कि अगले बार वो क्या करने वाला है और क्या करेगा जी उज्जवल और सिक्योरिटी सिस्टम कैसा है अभी वेस्ट बंगाल में क्योंकि सेंट्रल गवर्नमेंट के अगेंस्ट खिलाफ अभी ये जो प्रोटेस्ट किया गया है ममता ने देखिए जो सिक्योरिटी है वो सिक्योरिटी जो सीबीआई ऑफिस है सीबीआई ऑफिस के यहाँ पे सिक्योरिटी बहुत टाइट किया गया है और यहाँ पे जो सीआरपीएफ की तरफ से ये पूरी सिक्योरिटी अरेंजमेंट किया है 2 कंपनी सीआरपीएफ यहाँ पे आया है और पूरी हिरासत में ले लिया है वो ऑफिस को चारों तरफ से घेर लिया है और सभी आदमी को चेक करके अंदर घुसा रहा है क्योंकि ये जो जगह है वो सीबीआई की ऑफिस है जो निजाम पैलेस कोलकाता की सीबीआई की हेडक्वार्टर है कोलकाता में तो इसको पूरा अपने हिरासत में सीआरपीएफ ने ले लिया है और किसी की घुसने के लिए ये लोग पूरी जांच करे उसके बाद उसको घुसने की इजाजत मिल रहा है तो सब मिलकर लेके यहाँ पे बहुत टाइट सिक्योरिटी बना के रखा है जी उज्जवल और ममता का प्रोटेस्ट कितना टाइम तक चलेगा क्या बोला है उन लोगों ने देखिए वो पार्टी के उसमें मीटिंग चलेगा मीटिंग के बाद सिद्धांत होगा क्योंकि कल रात से जो धरना चालू हुआ है आज के बाद आज उसके लेकर जो बहुत सारे मीटिंग चलने वाला है और पार्टी के अंदर वो मीटिंग चलेगा मीटिंग के बाद वो लोग सिद्धांत लेकर पाएगा ये अगले उसका क्या होगा अगला स्ट्रेटेजी क्या होगा वो थोड़ी देर बाद खुलासा हो सकेगा और थोड़ी देर बाद जान पाएंगे जी शुक्रिया उज्जवल আৰু ইতিমধ্যে মমতা বেনাৰ্জীয়ে বৰ্তমানৰ ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু তেওঁলোকে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বৈঠকৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকে পৰৱৰ্তী কাৰ্যসূচী কি হাতত ল'ব কিন্তু ইতিমধ্যে গুৰুত্বপূৰ্ণ খবৰ গুৰুত্বপূৰ্ণ প্ৰসংগ চিটফাট কেলেংকাৰী 5 গৰাকী চিবিআই বিষয়াক যিসকল গৈছিল কলকাতালৈ আৰু জেৰা কৰি ইতিমধ্যে চিবিআই এই 5 গৰাকী বিষয়াক আটক কৰিছে কলকাতা আৰক্ষী আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ বিষয়টোত মমতা বেনাৰ্জীৰ যি স্থিতি তাত দেখিবলৈ পোৱা গৈছে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে
কলকাতা CBI বিষয়াক আটক কৰাক লৈ কংগ্ৰেছৰ এতিয়া প্ৰতিক্ৰিয়া बंगाल में अभूतपूर्व अकाल्पनिक स्थिति है। ऐसे कभी परिस्थिति नहीं देखी गई जहां इतने बड़े घोटाले हजारों करोड़ के 30-40 हजार करोड़ के नारदा शारदा ये जो घोटाले हुए सुप्रीम कोर्ट माननीय सुप्रीम कोर्ट के आदेश पर इनमें जांच हो रही है और पश्चिम बंगाल की सरकार CBI को अपना जांच करने में रोक लगा रही है, उनको हिरासत में लिया जा रहा है। ऐसे अकाल्पनिक बात है, क्यों छुपाई जा रही है ये बात? क्या छुपाने वाली बात है जो घबरा रहे हैं कि CBI जो है इस सत्य को सामने लाएगा? इसके अतिरिक्त लोकतांत्रिक प्रक्रिया में भी ममता बनर्जी ने और उनकी सरकार ने हर चीज किया है लोकतांत्रिक प्रक्रिया को भंग करने के लिए। भाजपा के कार्यकर्ता नेताओं को मारा गया है, हेलीकॉप्टर की आने की अनुमति नहीं दी गई है, रैलियां नहीं हो पा रही है, अलोकतांत्रिक रूप से वो सरकार चल रही है और संविधान का बिल्कुल विनाश करने में लगे हुए हैं। जिस प्रकार के ये हरकतें आ रहे हैं पूरे घोटाले की जांच में। ভাজপাৰ প্ৰতিক্ৰিয়া নলিন কোহলিৰ এয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে CBIৰ বিষয়াক আটক কৰাৰ পিছতে কিন্তু এই মুহূৰ্তত আমি আগবঢ়াইছো কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি CBI की जो ऑफिसर वो वहां जाके जांच कर रहे हैं एक घोटाले के मामले में, जिस घोटाले के चलते बंगाल में लाखों की तादाद में लोग सब कुछ खो बैठे हैं और जिस जांच सुप्रीम कोर्ट के आदेश में हो रहे हैं और ये जांच सुप्रीम कोर्ट के आदेश के होने के लिए हम खुद दरवाजा खटखटाया था सुप्रीम कोर्ट की, और इसके चलते जब जांच हो रहे हैं कई वर्षों से चल रहे हैं, जब ये जांच के चलते धीरे धीरे वहाँ के पुलिस कमिश्नर की इसमें साजिश की खबर आ रहे हैं कि वहाँ जो सारे दस्तावेज ये सारे दस्तावेजों को ये खत्म करने की कोशिश की थी। और जिस जांच के चलते बंगाल के जो सत्तारूढ़ पार्टी है ये सत्तारूढ़ पार्टी के कई बड़े दिग्गज नेता जिसमें शामिल है और धीरे धीरे ये सारे नाम उभर के आने वाला है। लेकिन जब तक सुप्रीम कोर्ट की आदेश और निर्देश पे ये जांच हो रहे हैं तो सूबों की सरकार ये जांच को बाधित करना, और सिर्फ बाधित करना नहीं, उन्हीं की आदेश पे बंगाल की सूबों की सरकार की आदेश पे वहां के पुलिस CBI ऑफिसरों को रास्ते से धक्के मार के मतलब हिरासत में ले लेते हैं। ये नजारा हम लोग कभी देखा नहीं और सुना भी नहीं। কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আৰু সমগ্ৰ বিষয় সন্দৰ্ভত CBI ডিৰেক্টৰৰ প্ৰতিক্ৰিয়া আহি পৰিছে, তেওঁৰ ভাষ্য এবাৰ আগবঢ়াই লৈছো। वो पुलिस कमिश्नर के घर में गए हैं तो पुलिस कमिश्नर एक बड़ा सीनियर ऑफिसर होता है स्टेट का, बड़ा इंपॉर्टेंट फंक्शनरी होता है। तो और जैसे मैं अखबार में भी पढ़ रहा था कि शायद उनको नोटिसेस दिए थे और वो अपेयर नहीं हो रहे थे, तो वो अपेयर नहीं हो रहे थे। तो ये सुप्रीम कोर्ट मॉनिटर्ड इन्वेस्टिगेशन है, तो आप हाई कोर्ट से ऑर्डर ले सकते हैं या सुप्रीम कोर्ट से ऑर्डर ले सकते हैं कि वो CBI के सामने अपेयर हुए। कोई मेरे को नहीं लगता कि कोई ऐसी इमरजेंसी सिचुएशन थी कि आपको उनके घर में जाने की आवश्यकता है। ये नॉर्मली हम लोग कोर्ट से ऑर्डर लेते हैं और कोर्ट के ऑर्डर को फिर सबको पालन करना पड़ता है, स्टेट गवर्नमेंट को भी करना पड़ता है। और जब भी आप कोई हाई फंक्शनरी के यहाँ रेड करते हैं स्टेट में तो आपको स्टेट अथॉरिटीज़ को कॉन्फिडेंस में लेना पड़ता है। इस केस में क्योंकि आप पुलिस कमिश्नर को कर रहे हैं तो हो सकता है DG पुलिस को, चीफ सेक्रेटरी को, चीफ मिनिस्टर को आपको ब्रीफ करना पड़ता है कि क्यों आप ऐसा एक्शन लेना चाह रहे हैं। तो ये जो झगड़ा टाइप का हो रहा है अभी जो देख रहे हैं टीवी में, तो ये अवॉइडेबल है और ये होना नहीं चाहिए। और जहाँ तक मेरी नॉलेज है, मेरे टाइम में तो ऐसा कभी कोई इश्यू हुआ नहीं था। एक लालू प्रसाद यादव के साथ जब ये CM थे बिहार में तो ऐसा कुछ सिचुएशन था। अब मेरे को याद नहीं कैसे रिजॉल्व हुआ था, क्योंकि उसमें भी मेरे को याद है कि शायद जो जॉइंट डायरेक्टर CBI था उन्होंने आर्मी को की रिक्वेस्ट की थी कि आर्मी को लाया जाए, पर वो भी पीसफुली रिजॉल्व हो गया था। तो इसलिए मेरे को नहीं लगता कि कोई ऐसी इमरजेंसी थी कि आपको पुलिस कमिश्नर के घर जाने की आवश्यकता है। आप कोर्ट से ऑर्डर ले लीजिए और उनको ऑर्डर करवाइए कोर्ट से कि वो पुलिस कमिश्नर CBI के सामने मौजूद हों। और आप सेफ नहीं समझते हैं कैलकाटा में करने के लिए तो आप उनको दिल्ली में बुलवा सकते थे। CBI ডিৰেক্টৰৰ ভাষ্য AP সিঙৰ ভাষ্য আৰু
দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি এতিয়া ভিন্নজনে ভিন্ন ধৰণে প্ৰতিক্ৰিয়া আগবঢ়াইছে কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আমি দেখুৱালো আৰু ইতিমধ্যে এপি সিং তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে কোৰ্টৰ নোটিছ লৈহে আচলতে আৰক্ষী আয়ুক্তগৰাকী ঘৰলৈ যাব লাগিছিল আৰু আৰক্ষী বিষয়াগৰাকীৰ যি ঘৰত আত্মগোপন কৰাৰ অভিযোগ আনিছে বৰ্তমান চিবিআই দলটোৱে তাক লৈ তেওঁ এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু জিবিএল নৰসিমা বৰ্তমান বিজেপিৰ মুখপাত্ৰ তেওঁ এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি কেনেধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আমি এবাৰ আগবঢ়াইছো ममता बनर्जी एक डिक्टेटर की तरह अपने राज्य में भ्रष्टाचारियों को बचाना चाहती है और सुप्रीम कोर्ट के आदेश के तहत जो सीबीआई वहाँ इन्वेस्टिगेशन कर रही है उसको काम करने नहीं दे रही है और जिस संविधान के नाम पर उन्होंने शपथ लिया था उस शपथ का धज्जियां उड़ा रही है ममता बनर्जी हम इसकी घोर निंदा करते हैं हाल ही में उन्होंने कुछ ही समय पहले सीबीआई के एंट्री के लिए उन्होंने कुछ पाबंदियां लगाई थी पर लेकिन जब सुप्रीम कोर्ट के आदेश आता है सुप्रीम कोर्ट के आदेश पर कोई काम कर रही सीबीआई काम कर रही है ये किसी राज्य सरकार का अधिकार नहीं है इस प्रकार रोड़ा डालने का और उनको डिटेन करने की उनको अरेस्ट करने की जो उन्होंने करने का जो काम किया है असंवैधानिक है अलोकतांत्रिक है और पूरी तरह उनको कोई लोकतंत्र में विश्वास ही उठ गया है क्योंकि उनकी पार्टी की लगातार हारने की उनको डर लग रही है उस डर के मारे वो लोकतंत्र की हत्या करने लगी है আৰু বিজেপিৰ মুখপাত্ৰৰে ভাষ্য আছিল আৰু লোকতন্ত্ৰক তেওঁলোকে হত্যা কৰা বুলি অভিযোগ আনিছে মমতা বেনাৰ্জীৰ বিৰুদ্ধে আৰু দেখিবলৈ পোৱা গৈছে ঘটনাস্থলী এতিয়া সমীপত আজি কেবিনেট বৈঠক অনুষ্ঠিত হ'ব কিন্তু এই বৈঠকত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে আৰু ৰোজভেলী আৰু সাৰদা কেলেংকাৰীৰ বাবে তদন্তৰ বাবে যোৱা 5জনীয়া এই চিবিআই বিষয়াগৰাকী গাতক কৰাৰ পিছত এতিয়া ভিন্নজনে এনেধৰণে প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে প্ৰথম সংবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা আজি ৰাজ্যজুৰি আছুৱে পালন কৰিছে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত পুৱা 6 বজাৰ পৰা অনশনত বহিছে আছু নেতৃত্ব ইয়াৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলা সদৰতো আছুৱে অনশন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ আছু গোটেও বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে বহিছে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী পুনপুটিয়াকৈ গৈছো আমাৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ কাষলৈ বিৰিঞ্চি পুনপুটিয়াকৈ আপোনাৰ কাষলৈ আহিছো আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই সন্দৰ্ভত অধিক জানিব বিচাৰিছো হয় বিৰিঞ্চি নিশ্চয়কৈ ৰশ্মিতা যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত এতিয়া কেৱল প্ৰতিবাদৰ ঢৌ আৰু সদৌ অসম ছাত্ৰ সন্থা এই প্ৰতিবাদক নেতৃত্ব দি আহিছে আৰু সমগ্ৰ ৰাজ্যত বিভিন্ন ধৰণৰ বৰ্জ্য নিৰ্মাণকে ধৰি বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো যেন বিজেপি নেতৃত্বাধীন চৰকাৰখনে যেন কোনো ধৰণৰ ভূক্ষেপ কৰা নাই আৰু যাৰ বাবে আজি পুনৰ সদৌ অসম ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা 10 ঘণ্টীয়া এক অনশন কাৰ্যসূচী হাতত লৈছে বৰ্তমান দীঘলী পুখুৰীৰ পাৰত তেখেতসকলে অৱস্থান লৈছে আৰু তেখেতসকলে এই দীঘলী পুখুৰীৰ পাৰৰ পৰা যেন চৰকাৰক পুনৰবাৰ সকীয়াই দিব খুজিছে যে যিখন জাতিধ্বংসী বিধেয়ক আছে সেই বিধেয়ক কোনো কাৰণে তেখেতসকলে গ্ৰহণ নকৰে আৰু যাৰ বাবে তেখেতসকলে এই ধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী লৈছে যিহেতু পৰৱৰ্তী বিভিন্ন সময়ত তেখেতসকলে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী লৈছিল কিন্তু পৰৱৰ্তী চৰকাৰখনে যেন এই ধৰণৰ প্ৰতিবাদক গুৰুত্ব দিয়া নাই যাৰ বাবে এতিয়া তেখেতসকলে এই 10 ঘণ্টীয়া এক অনশন কাৰ্যসূচীত বহিবলগীয়া হৈছে আমাৰ লগত আছে সদৌ অসম ছাত্ৰ সন্থা গুৱাহাটী শাখাৰ বিষয়ববীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে বিভিন্ন সময়ত বৰ্জ্য নিৰ্মাণকে ধৰি বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পাছতো যেন চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই হয় আজি আমি সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটীৰ এই দীঘলী পুখুৰী পাৰত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি ইতিমধ্যে ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম পাতিছোঁ অৱস্থান ধৰ্মঘট অনশন বজনিন্দাত আদি কৰি বহুত আমি কাৰ্যসূচী গ্ৰহণ কৰিলোঁ অসমত নাগৰিকত্ব সংশোধনী বিল যি বিধেয়ক চৰকাৰে আনিবলৈ বিচাৰিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই অনশনস্থলীৰ পৰা আমি চৰকাৰক আমি ক'ব বিচাৰিছোঁ কোনো পৰ্যায়ে আমি আইন মানি ল'ব নোৱাৰোঁ আৰু ইয়াতকৈ আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আমি গ্ৰহণ কৰিম দেখা গৈছে যে তথাপি এনে প্ৰতিবাদৰ মাজতো যোৱাকালি হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ কৈছে যে তেওঁলোকৰ চৰকাৰ দল এই বিধেয়কখন গৃহীত কৰাৰ সপক্ষে কোৰ কমিটি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে
ইতিমধ্যে চৰকাৰে কৈয়ে আছে তেওঁলোকে বিল আনা ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ মত দিয়ে আছে কিন্তু আমি ছাত্ৰ সন্থা বা 30টা জনগোষ্ঠী সংগঠন বা ৰাইজে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি কৰি যাম ইয়াৰ পাছতো যদি এনেধৰণৰ অনশন কাৰ্যসূচীৰ পাছতো যদি তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে যিহেতু ৰাজ্যসভাত গৃহীত কৰাৰ সম্ভাৱনা আছে ইয়াৰ পিছত আপোনালোকে কেনেধৰণৰ পদক্ষেপ ল'ব ছাত্ৰ সন্থা আন্দোলন চলিবই আৰু আমি ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিম নিশ্চয়কৈ এনেদৰে এইসকল ছাত্ৰ সন্থাৰ আমি পুনৰ যাওঁ আপোনাৰ কাষলৈ আৰু প্ৰতিখন জিলাৰ সদৰতো যেহেতু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই মুহূৰ্তত আমি ডিব্ৰুগড়লৈ গৈছোঁ টমাছ বুঢ়াগোহাঁইৰ সৈতে সংযুক্ত হৈছোঁ টমাছ আছুৰ এই 10 ঘণ্টীয়া যে অনশন কাৰ্যসূচী ডিব্ৰুগড়ত আজি কেনেধৰণে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ডিব্ৰুগড়তো দেখা পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটেই এইদৰে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30টা জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ তেওঁলোকে এইদৰে এতিয়া 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰাতিপুৱা 6 বজাৰ পৰাই তেওঁলোকে অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে পুনৰবাৰ আপোনালোকে আন্দোলন কৰিবলৈ বহিবলগীয়া হৈছে এইদৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখন বাতিলৰ দাবী কি কয় আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আমি সদায় গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন চলাই যাম আৰু আজি আমি গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই খোলবাদ্য সন্মুখত ৰাখি পেলাই এইকাৰণেই প্ৰতিবাদী অনশন কাৰ্যসূচীত বহিছোঁ কাৰণ শংকৰদেৱে বৰ অসমখন শংকৰদেৱৰ আজান ফকীৰে তেওঁলোক দুয়ে এক আদৰ্শৰে তাত কোনো সকলো মুছলমান হিন্দু সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই তেওঁলোকে বৰ অসম কৰিছিলে আৰু সেইখন অসমত আমি অসমীয়া খিলঞ্জীয়া মানুহে কোনো কালেই ধৰ্মৰ নামনি বিভাজন হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ আৰু এতিয়াও অসমীয়া ৰাইজে অসমীয়া খিলঞ্জীয়া মানুহে অসমৰ ছাত্ৰ সমাজে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ চলাই আহিছে চৰকাৰখনক বাৰে বাৰে আহ্বান জনাই আহিছে প্ৰতিবাদ কৰি আহিছে যে আপোনালোকে জাতিটোৰ স্বাৰ্থতে বিধেয়কখন বাতিল কৰক এতিয়াও অসমীয়া মানুহে কিন্তু গণতান্ত্ৰিক পন্থা হাতত এতিয়াও অৱলম্বন তেওঁলোকে কৰি আছে কিন্তু চৰকাৰখনে যদি বছৰৰ পিছত বছৰ তেওঁলোকৰ এই স্বৈৰাচাৰী মনোভাৱ স্বৈৰাচাৰী কাৰ্যকলাপ চলাই যাবলৈ হয় মানুহে কিন্তু এই গণতান্ত্ৰিক পন্থাৰ উপৰিও অন্য কিছুমান পন্থা ল'বলৈ অসমীয়া খিলঞ্জীয়া সমাজ বাধ্য হ'ব কাৰণ কোনো কাৰণতে যিটো আন্দোলন যিটো বিদেশী খেদা আন্দোলনত 855 গৰাকী শ্বহীদ হৈছিলে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে তেনেকুৱা ত্যাগ অসমীয়া মানুহে কৰি থৈছে আৰু সেই একে অসমীয়া মানুহৰ তেজ কিন্তু এতিয়াও আমাৰ গাত আছে অসমীয়া নতুন পুৰুষৰ গাত আছে গতিকে আমিও জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু কিন্তু জাতিটোৰ স্বাৰ্থত দেখা পোৱা গৈছে ধাৰাবাহিক আন্দোলন চলি আছে কিন্তু চৰকাৰ এতিয়ালৈকে গা লোৱা নাই এই বিলখনৰ সপক্ষে চৰকাৰে এতিয়াও মাত মাতি আহিছে আৰু কি ক'ব এই ক্ষেত্ৰত আমি এটাই অনুৰোধ জনাওঁ আজি যি ছাত্ৰ সমাজে ৰাজপথলৈ ওলাই আহিছে আজি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মীসন্থাৰ তৰফৰ পৰা আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ যিটো জাতি ভেটি মাটি ৰক্ষাৰ ক্ষেত্ৰত আশা কৰি তেওঁলোকে যি শাসনৰ বাগজৰি লৈলে কিন্তু আমি আজি এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে কি সম্পূৰ্ণ ইয়াৰ ওলোটা চৰিত্ৰ এটা তেওঁলোকে গ্ৰহণ কৰিছে অসমলৈ বিদেশী আনিবলৈ তেওঁলোকে চেষ্টা কৰিছে ইতিমধ্যে বিদেশীক সাংবিধানিকভাৱে ৰক্ষাবেক্ষণ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে গতিকে আমি দুঘূৰ প্ৰতিবাদ কৰিছোঁ আজি এই ছাত্ৰ সমাজ এই ৰাজপথলৈ ওলাই অহাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ গতিকে আমি পুনৰবাৰ অসম চৰকাৰ ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ এই সংশোধনী বিধেয়কখন যাতে অতি সোনকালে তেওঁলোকে বাতিল কৰে হয় নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে অতি সোনকালে বাতিল কৰে তাৰে দাবী জনাইছে ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এইদৰে পুৱা 6 বজাৰ পৰা তেওঁলোকে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে 10 ঘণ্টীয়া সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো এইদৰে এতিয়া প্ৰতিবাদমুখৰ হৈ পৰা দেখা পোৱা গৈছে কি ক'ব আপোনালোকে পুনৰ প্ৰতিবাদ কৰিবলগীয়া হৈছে ছাত্ৰ সমাজ পুনৰবাৰ এবাৰ ওলাই আহিবলগীয়া আছে এই বিধেয়কখনৰ বিৰুদ্ধে হয় এটা খুব দুৰ্ভাগ্যজনক বিষয় যে অসমৰ ছাত্ৰ সমাজে প্ৰত্যেক মুহূৰ্ততে অসমৰ এই এনেকুৱা যিবিলাক চৰকাৰী যিবিলাক ধাৰণা যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিব আমাৰ অসমীয়া মানুহৰ অস্তিত্ব শংকাৰ এটা সময়ত আমি ভুগিছিলোঁ আমাৰ আগৰ প্ৰজন্মই ভুগি গৈছিলে এতিয়া আমি তাৰ পাছৰ প্ৰজন্ম হৈ আজি আমি ভুগিছোঁ আৰু আমি এনেকুৱা নিবিচাৰোঁ যে আমাৰ পাছৰ প্ৰজন্মই আকৌ ভুগিব আমাৰ পাছৰ প্ৰজন্মই ভুগি থাকিব প্ৰজন্মৰ পাছত প্ৰজন্মই এই নাগৰিকত্ব যিটো ইছ্যু মানে বাংলাদেশীৰ যিটো ইছ্যু এই ইছ্যুটো যাতে ভুগি থাকিবলগীয়া নহয় তাৰ লগতে সদৌ অসম ছাত্ৰ সন্থা দীৰ্ঘদিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰিব লাগে যিকোনো বিনিময়ত এই বিলখন আমি ধন্যবাদ জনাইছোঁ এনেদৰে জাতিটোৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিখন জিলাৰ সদৰত এনেদৰে অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে আছু নেতৃত্বত